পাহৰি যাম বুলি ক'ব পাৰিলা কেনেকৈ কৈছা তুমি মোক পাহৰি যাম বুলি হা আমাৰ ভালপোৱাটো এদিন দুদিনৰ যে পাহৰো বুলি পাহৰিব পাৰি আমাৰ ভালপোৱা 5 বছৰ আদিত্য কিয় পাহৰি গৈছা তুমি ঐ একেটা কথাকে চেপেটা কৰি নাথাকিবি হা 5 বছৰ নালাগে 10 বছৰে হওক 10 বছৰ ভাল পালেও তোৰ দৰে দুখীয়া ঘৰৰ ছোৱালীজনী মই বিয়া পাতিম বুলি তই কেনেকৈ ভাবি ল'লি আৰে মোক ভাল পাওঁতেতো তুমি মোক মই দুখীয়া বুলি জানিয়ে ভাল পাইছিলা কিন্তু এতিয়া বিয়া পতাৰ কথা ক'লত তোমাৰ ৰূপে সলনি হৈ গ'ল কিয় আদিত্য কিয় মোৰ লগত তুমি এনেকুৱা কৰিবলৈ ওলাইছা হা কিয় মোক তুমি প্ৰতাৰণা কৰিছা কাৰণ আদিত্য এতিয়া মোক ভাল পায় আৰু আমি দুটা অতি সোনকালে বিয়া পাতিম কাৰণ আদিত্য আৰু আমাৰ ঘৰৰ ষ্টেটাছ একেই তোৰ দৰে দুখীয়া ঘৰৰ ছোৱালী এজনীক বিয়া পাতি আদিত্যই কিয় নিজৰ ষ্টেটাছ কমাব হা তুমি আমাৰ মাজত নামাতিবা মই আদিত্যৰ লগত কথা পাতি আছো তোমাৰ আমাৰ মাজত মতাৰ কোনো অধিকাৰ নাই ৰাগিনী তই নিহাক তেনেকৈ ক'বলৈ ক'ত অধিকাৰ পালি হা তাই ঠিকেই কৈছে মই নিহাৰ লগত বিয়া পাতিম কাৰণ নিহাৰ দেউতাক এজন বিজনেছমেন হয় বুজিলি মোৰ ঘৰখনৰ লগত সিহঁতৰ মিলিব কাৰণ মোৰ দাদা ইঞ্জিনিয়াৰ হয় আৰু মোৰ দেউতা কোন আছিলে তইতো জানই হা দেউতাৰ মৃত্যুৰ পিছত মায়ে দেউতাৰ যিমানখিনি টকা পায় সেই সকলোখিনি মোক দিয়ে আৰু সেই টকাৰে মই এনজয় কৰোঁ মোৰ কোনো অভাৱ নাই তোৰ দৰে অভাৱী ঘৰৰ ছোৱালী এজনী দুখীয়া ঘৰৰ ছোৱালী এজনীক মই বিয়া পাতি লৈ মোৰ ষ্টেটাছ কিয় কমাম মই হা ভাৰমে যাওঁ আমাৰ ভাল পোৱা যা বুলি কৈছোঁ আজিৰ পৰা মোক কণ্টেক্ট কৰিবলৈ তই চেষ্টা নকৰিবি আদিত্য কেনেকৈ কৈছা তুমি এইবোৰ কথা কেনেকৈ তুমি যদি মোক বিয়া পাতিবলৈ মনেই নাছিল কিয় মোক প্ৰতিশ্ৰুতি দিছিলা হা প্ৰথম ভাল পাবলৈ সোধাৰ দিনাখনেইতো মই তোমাক সকলোবোৰ কৈছিলোঁ মোৰ ঘৰখনৰ অৱস্থাৰ কথা সকলোবোৰ জানি শুনিও মোক কিয় তুমি ভাল পাবলৈ সুধিছিলা কিয় সুধিছিলা মনত পেলোৱা তুমি মোৰ কাৰণে কিমান পাগল আছিলা ৱাও তুমি চা ইমান ধুনীয়া লাগিছে ৱাও এই পাৰ্কখনলৈ যে মই আহিনকৈ আহিবই পৰা নাছিলোঁ আজি তই লগ ধৰিলি কাৰণেহে মই দেখিলোহি পিছেতো ইয়ালৈ লগ ধৰি অনাৰ মোৰ এটা কাৰণ আছে দেই অলপ দেৰি পাছত গম পাবি বাৰু কাৰণ কি কাৰণ কিয় আনিছ তই মোক ইয়ালৈ সৌফালে চা গম পাই যাবি আৰে সেইটো দেখোন আদিত্য আৰু তাৰ বন্ধু দীপাংকৰ সিহঁতিও আহিছে যে ইয়ালৈ অকণমান ধৈৰ্য ধৰ সকলো গম পাবি ঐ আদি আহি পালা পিছে তোমাক থেংক ইউ দেই মোৰ কথাটো ৰখাৰ বাবে ঐ জন্মনি আমি যাওঁ ব'ল থাকেজনী ৰচোন কিনো যাওঁ কৈ আছ ৰাগিনী মই তোমাৰ কাৰণে ইয়ালৈ আহিছোঁ তুমি আকৌ আমি অহাৰ দেখি যাওঁ বুলি কৈছা যে নাই মানে আমি অহা অকণমান সময় হ'ল যে সেইকাৰণে ৰুমত বেছি দেৰি কৰি সোমাবলৈ বেয়াও লাগিব দিয়াচোন আমি গৈ থাকোঁ দিয়া তোমালোকে এনজয় কৰা আৰে তোমাক লগ কৰিবলৈকে মই ইমান লৰালৰি কৰি আহিছোঁ ঘৰত গৈ ইউনিফৰ্মযোৰ খুলিছোঁ আৰু আহিছোঁ ভাত কেইটামানো খোৱা নাই কেৱল তোমাক লগ পোৱাৰ কাৰণে বুজিছানে মোক আকৌ কিয় লগ পাব লাগে মোক দেখোন কলেজত লগ পাইছিলাই নহয় মানে তাত সকলো কথা ক'ব নোৱাৰি যে সেইকাৰণে মই জোনমণিক ৰিকুৱেষ্ট কৰিছিলোঁ তোমাক ইয়ালৈ পাৰ্কলৈ লৈ আহিবলৈ বুলি আচলতে তুমি কিয় একো উত্তৰ দিয়া নাই কোৱাচোন মই ইমান দিনে তোমাক প্ৰেমৰ প্ৰস্তাৱ দিছোঁ তুমি কিয় একো নোকোৱা নাই মই এতিয়া সেইবোৰ কথা একেবাৰে ভবা নাই কাৰণ মোৰ মা দেউতাই মোক পঢ়িবলৈ পঠিয়াইছে মই এতিয়া সেইবোৰ মাজত সোমাই মোৰ পঢ়া শুনা নষ্ট কৰিব নোৱাৰোঁ মোৰ মা দেউতাই বহু কষ্ট কৰি মোক ইয়াত ৰুম লৈ পেলাই থোৱাইছে বহু কষ্ট কৰি পঢ়ুৱাইছে মা দেউতাৰ আশা সপোনবোৰক ভৰিৰে গছকি মই পঢ়িবলৈ আহি এইবোৰ কৰিব নোৱাৰোঁ জোনমণি ব'ল আমি গৈ থাকোঁ প্লিজ অকণমান ৰোৱা না প্লিজ ৰাগিনী মই তোমাক সঁচাকৈ বহুত বেছি ভাল পাওঁ মই প্ৰথম দেখাৰ দিনাখনিৰ পৰা তোমাৰ প্ৰেমত পাগল তুমি কিয় নুবুজা মই তোমাৰ পঢ়াৰ মাজত নোসোমাওঁতো তুমি পঢ়ি থাকিবা মই তোমাক কেতিয়াও ডিষ্টাৰ্ব নকৰোঁ মাথো তুমি মোক ভাল পাওঁ বুলি কোৱা প্লিজ ৰাগিনী নাই মই একো ক'ব নোৱাৰোঁ আহিছোঁ ব'ল জোনমণি ইছ ৰাম গুচিয়ে গ'ল মানে জোনমণি প্লিজ তুমি মোক হেল্প কৰা না তোমাৰ বান্ধৱীজনী মোক পতাই দিয়া জল্দি প্লিজ জোনমণি মই চেষ্টা কৰিম বাৰু কি যে ছোৱালী নাজানো আৰু তোমাৰ কাৰণে স্কুলৰ চব ছোৱালী পাগল বেলেগ ছোৱালীক ইমান দিনে সোধাহেঁতেন কেতিয়াবাই য়েছ ক'লেহেঁতেন এইজনীৰহে কিনো হৈছে নাজানো আৰু মই বাৰু চেষ্টা কৰিম তুমিও লাগি থাকা নেৰিবা হয় দেই আদিক কিমানে ভাল পাবলৈ প্ৰপ'জ দি আছে আদিয়ে সেইবোৰ নাকচ কৰি তোমাৰ বান্ধৱী ৰাগিনী প্ৰেমত পৰিছে সেইকাৰণে তাইৰ এটিটিউডটো বেছি হৈছে নেকি নাই সেইবোৰ একো নহয় তাই এইবোৰ প্ৰেমত মানে পৰিব বিচৰা নাই সেইকাৰণে মই যেতিয়াই কওঁ তাই তেতিয়াই তেনেকৈয়ে কয় বাৰু একো নাই মই যাক এবাৰ ভাল পাওঁ যাক মই নিজৰ কৰি ল'ম বুলি ভাবোঁ তাক মই নিজৰ কৰিমেই মই কেতিয়াও হাৰি নাযাওঁ ঠিক আছে বাই কাইলৈ কলেজত লগ পাম দিয়া অ'কে বাই কোৱা ৰাগিনী তুমি বুলি মোক মাতি পঠিয়াইছিলা কি কোৱা মই তোমাক মাতি পঠিয়াইছোঁ কাৰণ তুমি মোৰ লগত ইমানেই পগলা হৈ লাগি ফুৰিছা যে মই শান্তি নোপোৱা হ'লোঁ আৰু মই এটা সিদ্ধান্ত লৈছোঁ
সেই কথাটোকে ক'বলৈ তোমাক মাতি আনিছোঁ। কোৱা ৰাগিনী, কোৱা কি ক'বলৈ মাতিছা তুমি? কোৱা। মই শুনিবলৈ অতি আগ্ৰহেৰে আহিছোঁ, কাৰণ মই তোমাক বহুত বেছি ভাল পাওঁ। সেইকাৰণে মই তোমাৰ লগত ইমানকৈ লাগি আছোঁ। আৰু ক্লাছ কৰি থাকোঁতেতো মই তোমালোকেই চাই থাকোঁ। মই বেলেগত মনেই নবহে। কোৱা না, কোৱা কি ক'বলৈ মাতিছা মোক? তুমি মোক ভাল পাওঁ বুলি কৈছা সঁচা, কিন্তু তুমিও মোৰ বিষয়ে জানা কি? তুমি মোৰ বিষয়ে একোৱে নাজানা। একোৱে নজনাকৈ এজনী ছোৱালীক তুমি কেনেকৈ ভাল পাব পাৰা? মোৰ ঘৰখনৰ বিষয়ে জানো তুমি কিবা জানা? মই বহুত দুখীয়া ঘৰৰ ছোৱালী। মোৰ মা দেউতাই বহু কষ্ট কৰি মোক এনেকৈ ইয়াত থৈ পঢ়ুৱাইছে। মই বহুত কষ্টত ডাঙৰ হোৱা, আৰু তুমি হ'লা ধনী ঘৰৰ ল'ৰা। তুমি প্ৰতিদিনে বাইক চেঞ্জ কৰি আহা। মোৰ সিমানখিনি অকাতে নাই তোমাৰ গাৰ্লফ্ৰেণ্ড হোৱাৰ। গতিকে প্লিজ মোক বেয়া নাপাবা, আৰু মোৰ পিছত এনেকৈ লাগি নাথাকিবা। আৰে তুমি দুখীয়া ধনী মই সেইবোৰ একোৱেই নিবিচাৰোঁ। মাথো মই তোমাক ভাল পাওঁ। তুমি যিমান দুখীয়া ঘৰৰ হ'লেও মই তোমাক ভাল পাওঁ, আৰু মই তোমাকে বিয়া কৰাম। এয়া মই তোমাক কথা দিলোঁ। প্লিজ ৰাগিনী, মোক ভাল পাওঁ বুলি কোৱা, এবাৰ কোৱা। কি তুমি মোক সঁচাই কৈছা? অঁ ৰাগিনী, মই তোমাক সঁচাই কৈছোঁ। মই তোমাক কথা দিছোঁ, মই তোমাৰ বাহিৰে কাকোৱে ভাল নাপাওঁ, আৰু মই তোমাক যি ভাল পালোঁ তোমাকেই বিয়া কৰাম। মই কথা দিছোঁ। কথাবোৰ ক'বলৈ বৰ সহজ, কিন্তু সেই কথাবোৰ আখৰে আখৰে পালন কৰিবলৈ বৰ টান। তুমি এতিয়া মোক ভাল পাইছা, কিন্তু অলপ দিনৰ পাছত যদি তুমি মোক ভাল পাই এৰি দিয়া, তুমি যদি মোক বিয়া নকৰা হোৱা, মই দুখীয়া বুলি তুমি যদি মোক এৰি দিয়া, তেতিয়া মোৰ কি হ'ব? আমি হ'লো দুখীয়া ঘৰৰ ছোৱালী। কেনেবাকৈ কিবা এটা বদনাম ওলোৱাৰ লগে লগে সকলো শেষ। কোনো ল'ৰা এটা হয়তো মোক বিয়াও নাপাতিব পাৰে। তেতিয়া মই কি কৰিম? অহ ৰাগিনী, মোক বিশ্বাস কৰা, মই কৈছোঁ নহয়, মই তোমাকে বিয়া কৰাম। আৰে তোমাক মই কেতিয়াও নথগোঁ। ঠিক আছে, মই তোমাৰ কথাবোৰ বিশ্বাস কৰিছোঁ। সিমানকৈ লাগি থকাৰ বাবে মোৰো তোমাক কিবা এটা ভাল লাগি গ'ল। সেয়েহে মই তোমাক আজি ইমান দিনে সুধি থকা কথাটো উত্তৰ দিব বিচাৰোঁ। আদিত্য, ময়ো তোমাক ভাল পাই পেলাইছোঁ। থেংক ইউ ৰাগিনী, থেংক ইউ ছ' মাছ। হ'ব, ইমানকৈ থেংক ইউ ক'ব নালাগে। কথাবোৰ যেন পাহৰি নোযোৱা। ইয়েছ মাই ডাৰ্লিং। চোৱা না আদি, সিদিনাখন তুমি মোক ভাল পাবলৈ প্ৰপ'জ দিছিলাহে, আৰু মই তোমাক ইয়েছ কৈছিলোঁহে। কেনেকৈ যে 4টা বছৰ পাৰ হৈ গ'ল গমকে নাপালোঁ, নহয়নে বাৰু? অঁ, বৰ সোনকালে সময়বোৰ যোৱা যেন লাগিল দেই। বৰ দুখ লাগিছে জানানে। আজি মই তোমাক শেষবাৰৰ বাবে লগ কৰিছোঁ, আৰু আমি এনেকৈ কেতিয়াও লগ কৰিব নোৱাৰিম চাগে। আদি, তুমি মোৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ লৈ যাবাতো? তুমি চিন্তাই নকৰিবা, মই মাক আৰু দাদাক কথাটো কৈ তোমাক বিয়াৰ প্ৰস্তাৱ দিবলৈ গৈ আছোঁ তোমালোকৰ ঘৰলৈ। প্ৰমিছ। ঠিক আছে দিয়া, মই এতিয়া গৈ থাকোঁ। কাইলৈ ৰাতিপুৱা একেবাৰে এই চহৰ, এই কলেজ এৰি মই চিৰদিনৰ বাবে গাঁৱলৈ যাবগৈ লাগিব। মোৰ মা দেউতাই আৰু মোক পঢ়াব নোৱাৰে। যেনে তেনে ডিগ্ৰীটো কমপ্লিট কৰালে, আৰু মা দেউতাৰ সামৰ্থ্য নাই। সেয়েহে মোৰ পঢ়িবলৈ মন থকা স্বত্বেও আৰু পঢ়িব নোৱাৰোঁ। মই কাইলৈ যামগৈ। তুমি ভালে থাকিবা, ফোন কৰিবা কিন্তু। কিয় ফোন নকৰিম বাৰু, সদায় ফোন কৰিম মই। তুমি চিন্তাই নকৰিবা, মই তোমাক ৰেগুলাৰ ফোন কৰি থাকিম, আৰু অতি সোনকালে আমাৰ বিয়াখনৰ কথা পাতি মই তোমাক বোৱাৰী কৰি লৈ আনিম। ব'লা তেতিয়াহ'লে, মোক ৰুমৰ ওচৰত নমাই থৈ যাবা। ব'লা। কি হ'ল, কিবা মনত পৰিছেনে এতিয়া? অঁ, মনত পৰিছে। তাতে কি হ'ল হা? অঁ, তোক তেতিয়া অলপ ভাল লাগিছিল, সেইকাৰণে তোক ভাল পাইছিলোঁ। তাতে তই অকণমান চোকা আছিলি, কলেজ নগ'লে তই মোক নোটছ লিখি দিছিলি। সেইবোৰ তোৰ পৰা মই প্ৰফিট পাই আছিলোঁ, সেইকাৰণে তোক ভাল পাইছিলোঁ মই। কি? তুমি যে কেতিয়াবা মোক এনেকুৱা কৰিবা মই যে সপোনতো ভবা নাছিলোঁ। আজি মই এনেকৈ ঘৰৰ পৰা তোমাক লগ কৰিবলৈ বুলি ওলাই নহা হ'লে তোমাৰ আচল ৰূপটো মই গমেই নাপালোহেঁতেন। হ'ব যা, তই ইয়াত লেকচাৰ মাৰি শুনাই থাকিব নালাগে। আমি দুটা ডেটিঙত আহিছোঁ, তই আহি আমাক একদম চব বৰবাদ কৰি দিলি। আহি আমাৰ টাইমটো তই একেবাৰে খাৰাপ কৰিলি। যা গম পালি নহয়, আদিত্যই তোৰ দৰে ছোৱালী পাত্তাই নিদিয়ে, বুজিলি? কিহৰ কাৰণে সি তোক ইউজ কৰিলে গম পালিয়ে নহয়। যা এতিয়া আদিত্যৰ আশা বাদ দে আৰু। আদিত্য, মই তোমাক বহুত ভাল পাওঁ, বহুত ভাল পাই পেলালোঁ মই তোমাক। মোৰ ঘৰৰ মানুহে তোমাৰ বিষয়ে জানে, তোমাৰ লগতে মই বিয়া হ'ম বুলি। প্লিজ আদিত্য, তুমি মোৰ লগত এনেকুৱা নকৰিবা। তোৰ ঘৰৰ মানুহে গম পালে বুলি কি মই মোৰ জীৱনটো বৰবাদ কৰি ল'ম নেকি? তোৰ নিচিনা এজনী দুখীয়া ঘৰৰ ছোৱালীক বিয়া কৰে? হা, যা আঁতৰ হ বুলি কৈছোঁ নহয়, গুচি যা ইয়াৰ পৰা। ক'লোৱে দেখোন মই তোক কি কাৰণে ভাল পাইছিলোঁ। আৰে কোন ল'ৰাইনো প্ৰথমতে ভাল পোৱা সময়ত তোক বিয়া পাতিম ভাল পাওঁ বুলি নক'ব হা, বুৰ্বক ছোৱালী। কিয় মোৰ লগত এনেকুৱা কৰিলা? কিয় মিছা সপোন দেখুৱালা? মই তোমাক প্ৰথমেই কৈছিলোঁ মই দুখীয়া ঘৰৰ ছোৱালী বুলি। এইযোৰ কাপোৰ চাগে আদিত্যৰ টকাৰে লোৱা, নহয়নে আদিত্য? নক'বা আৰু, এইজনীক বহুত দিলোঁ। এইযোৰ মোৰ পইচাৰে কিনা, কাপোৰ পিন্ধি মোৰ ওচৰতেই লেবেল মাৰিবলৈ আহিছে।
মইতো তোমাক কোনোদিন খোজা নাছিলোঁ। তুমিহে মোক সকলোবোৰ দিছিলা। মই তোমাক কোনোবা দিনা কিবা এটা খুজি পাইছিলোঁ নে? এতিয়া যে মোক তেনেকৈ কৈছা। যা যা, গম পালি নহয় মোৰ আচল ৰূপটো। এতিয়া মোৰ পিছত লাগি নাথাকিবি। যা, অতি সোনকালে আমাৰ বিয়া হ'ব। নিমন্ত্ৰণী পত্ৰখন দিম, পাৰিলে এবাৰ আহি যাবি। মাংস ভাত খুৱাম। তহঁতৰ দৰে দুখীয়াবোৰে আকৌ ঘৰত ভালকৈ খাবলৈও নাপাওঁ নহয় চাগে। কি তুমি মোক ইমান তল খাপৰ বুলি ভাবিলা? যা যা, ইয়াত পেন পেনাই আমাৰ মূৰটো নষ্ট কৰি নাথাকিবি। সকলো কথা গম পালি নহয়, গুচি যা ইয়াৰ পৰা। মাজনী, আজি এসপ্তাহে হ'ল তুমি একো এটা মুখলৈ নিয়া নাই। এনেকৈ থাকিলে জানো সি তোমাৰ জীৱনলৈ ঘূৰি আহিব? ভালহে পাব লাগিছিল। এনেকুৱা ল'ৰা এটাৰ লগত গোটেই জীৱন কটোৱাতকৈ তুমি এই ল'ৰাটোৰ পৰা মুক্ত হ'লা। কি ঠিক, সি যদি বিয়াৰ পাছতো তোমাক এৰি দিলে হয়, তেতিয়াতো বহুত ডাঙৰ কথা হ'লহেঁতেন। মা, এদিন দুদিন নহয়, 5 বছৰৰ ভাল পোৱা আমাৰ কেনেকৈ পাহৰি যাওঁ কোৱাচোন? সি মোৰ লগত এনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ মা। সি মোক প্ৰথম ভাল পাওঁতে মই তাক কৈছিলোঁ যে মই দুখীয়া ঘৰৰ ছোৱালী, কিন্তু সি মোক কোনো আপত্তি নাই বুলি কৈ ভাল পাইছিল মা। কিন্তু এতিয়া সি মোক দুখীয়া কাৰণেই বোলে বিয়া নাপাতে মা। সিহঁতৰ ষ্টেটাছৰ লগত বোলে আমাৰ ষ্টেটাছটো নিমিলে। এই চহৰৰ ল'ৰাবোৰ এনেকুৱাই। প্ৰথমে সপোন দেখুৱাই প্ৰেমৰ জালত ফচাব, তাৰপাছত এনেকৈ সপোন ভাঙিব। ব'ল আইজনী। মা প্লিজ, তুমি যোৱা না, মোক অকণমান অকলশৰে এৰি দিয়া। ইমান সহজ নহয় মা। মই তাক কোনো পাহৰিবই পৰা নাই। কেনেকৈ চাই থাকো হা? তুমি আজি এসপ্তাহে ভালকৈ একো এটা খোৱা নাই। এনেকুৱা সময়ত মই মাকজনী হৈ কেনেকৈ চাই থাকো? তুমি ভাতে খালে মোৰো পেটলৈ ভাত নাযায়, তুমি দেখোন জানাই। আৰু ভাত পানী নোখোৱাকৈ তুমি যদি এনেকৈ কান্দি কাটি থাকা, তুমি বেমাৰত পৰিবা। কিয় নুবুজা হা? ব'লা, দেউতাৰাও মন মাৰি আছে। তোমাৰ অৱস্থাটো দেখি আমাৰ সকলোৰে একেই গতি হৈছে। তুমি নাহাঁহিলে আমাৰ কি হ'ব হা? মা, তোমালোকে মোৰ কাৰণে নোখোৱা নোবোৱাকৈ থাকিব নালাগে মা। তোমালোকে খোৱা। মই নিজকে চম্ভালিম মা। মোক দুদিনমান সময় দিয়া। নাই, তুমি নাখালে আমিও নাখাওঁ। তুমিতো জানাই ন, তুমি আমাৰ একমাত্ৰ সন্তান। গতিকে দেউতাৰাই দুখীয়া হ'লেও আজিলৈকে একো বস্তুৰে তোমাক অভাৱ হ'বলৈ দিয়া নাই। BA-টোলৈকে কমপ্লিট কৰাকে তোমাক চহৰত থৈ পঢ়ুৱালেও ইমান মৰম চেনেহ কৰি আমি তোমাক ডাঙৰ দীঘল কৰিছোঁ। এতিয়া ল'ৰা এটাৰ বাবে তুমি আমাৰ মৰম চেনেহ পাহৰি যাবা নেকি হা? বাদ দিয়া সেই ল'ৰাটোৰ কথা। তোমাৰ ভাগ্যতে নাছিলে সেইবোৰ। তেনেকুৱা এটা ল'ৰাৰ কথা ভাবি কিয় নিজকে কষ্ট দিছা হা? যিয়ে তোমাৰ মৰমখিনিয়ে বুজি নাপালে। হ'ব দিয়া মা, মই সেইবোৰ সকলো বুজি পাইছোঁ। তথাপিও মোক অলপ সময় দিয়া মা। মই ইমান সহজে এই কথাবোৰ পাহৰিব নোৱাৰোঁ। তাৰ লগত কটোৱা প্ৰতিটো সময় মোৰ মনত আছে। সকলোবোৰ মনত পৰি মোক মনটোৱে আমনি কৰি আছে অ' মা। যোৱা না তুমি, যোৱা, মই ভাত খামগৈ, যোৱা। বাইদেউ, আপুনি মোক মাতিছিলে বোলে? অঁ, এই বৰ ডাঙৰ বিপদ এটাত পৰিছোঁ হে। ডাঙৰ ল'ৰা অভি, ভাবি আছোঁ সি নিজে এজনী ছোৱালী ভাল পাব আৰু মোক বিয়াৰ কাৰণে ক'ব, কিন্তু বিয়াৰ নামেই নোলোৱা হ'ল। হেৰৌ, ইঞ্জিনিয়াৰ হ'ল বুলি বাৰু ছোৱালী এজনীও চাব নাপায় নেকি কোৱাচোন? অঁ, হয় আকৌ পাই। আপোনালোকৰ এইখন ঘৰত বোৱাৰী এজনী প্ৰয়োজন হৈছে। ডাঙৰটোৱে ছোৱালী ভালেই নাচায়, কিন্তু সৰুটোৰ কথা গম পাইছোঁ দেই। সি হেনো বোলে ফিক্সেই কৈ থৈছে, বৰ ধনী ঘৰৰ ছোৱালী বোলে। গম পাইছোঁ বাৰু, কি কৰিবা, সৰুৰে পৰা একোৰে অভাৱ অনুভৱ নকৰাকৈ তাক মই ডাঙৰ কৰিছোঁ। সেইকাৰণে সি ডাঙৰ হৈ বৰ অবুজন টাইপৰ হৈ পৰিলে। তাক এতিয়া মই ঘূৰাই দিব নোৱাৰা হ'লোঁ ভাল পথলে। সি বৰ ধনী ঘৰৰ ছোৱালী এজনী ভাল পাই আছে বুলি শুনিছোঁ। মোক কৈও আছে সি বোলে তাইকে বিয়া কৰাব। এতিয়া বাৰু ককায়েকৰ বিয়াখন নোহোৱাকৈ তাক কেনেকৈ বিয়াখন পাতি দিওঁ কোৱাচোন? সেয়েহে ভাবিছোঁ ভাল ছোৱালীজনী আছে যি তোমালোকৰ চিনাকি, দিয়া না কোনোবা ছোৱালীজনী বিচাৰি। অভিৰ বিয়াখনো আগতীয়াকৈ পাতি লওঁ। অ', কথাটো সেইটো। ছোৱালী আমাৰ এওঁৰ মাহীয়েকৰ জীয়েক এজনী আছে, বৰ ভাল ছোৱালীজনী। মাকজনীও বৰ সাদৰী। দেউতাকৰো গাঁৱত এটা নাম আছে, বৰ সৎ মানুহ। তেওঁলোকৰ ঘৰখন কিন্তু আপোনালোকৰ দৰে ধনী নহয়, দুখীয়া মানুহ। ছোৱালীজনীক চহৰত থৈ পেলাই BA পঢ়ুৱালে আৰু নোৱাৰিলে, তাৰ বাবে পঢ়া সিমানতে সামৰিলে। যদি আপোনালোকৰ পচন্দ হয়, এবাৰ গৈ চাই আহিবগৈ পাৰে। অ' হয় নেকি? মোক তেনেকুৱা এজনী ছোৱালী লাগে। ধনী দুখীয়ালৈ একো কথা নাই, ছোৱালীজনী মাত্ৰ ভাল হ'ব লাগে। ঘৰখন ধনী দুখীয়া লৈ পেলাই কি কৰিম, আমাক ছোৱালীজনীহে লাগে। তেতিয়াহ'লে বাইদেউ ভালেই হ'ব। আপুনি ৰেডি হওক,
অভিকো কথাটো কওক, ময়ে লৈ যাম আপোনালোক তেওঁলোকৰ ঘৰলৈ। ঠিক আছে, তেতিয়াহ'লে কাইলৈকে ওলোৱা। শুভ কামত কিয় দেৰি কৰোঁ, নে কি কোৱা? ঠিক আছে, সকলোবোৰ আলোচনা বিলোচনা হ'লেই। এতিয়া ল'ৰাই ছোৱালীয়ে বা কি কয়, ল'ৰা ছোৱালী মতটো যদি য়েছ হয়, বিয়াখন তেতিয়াহ'লে পাক্কা হৈ গ'ল আৰু, নে কি কয় বাইদেউ? অঁ, সেইটোৱে আৰু তেওঁলোকৰো মনবিলাক মিলিব লাগিব, নহয় জানো বাৰু? তোমালোক আহিলা? কোৱাচোন মাজনী, তোমাৰ আমাৰ অভি পচন্দ হৈছেনে? আৰু অভি, তোমাৰ কইনা পচন্দ হৈছেনে নাই? হৈছে খুৰাদেউ, মোৰ কোনো আপত্তি নাই। কোৱা মাজনী, তোমাৰ ল'ৰা পচন্দ হৈছেনে নাই কোৱা? তোমাৰ কিবা আপত্তি আছে যদি ইয়াতে ক'ব পাৰা। কোৱা, তোমাৰ কিবা আপত্তি আছে যদি কোৱা। আমাৰ ঘৰৰ বিষয়ে সকলো ক'লোৱেই। আমি মাত্ৰ এতিয়া 3জন। ভায়েক বাৰু আজি নাহিলে। কি ক'ব আৰু, ডেকা ল'ৰা সৰু হৈ আছে, সেইকাৰণে লগ ধৰাটো নাহিলে। তাৰ কোনোবা ফ্ৰেণ্ডৰ বোলে আজি বাৰ্থডে আছে। আজি তাক আপোনালোকে লগ নাপালে বাৰু। আমি তিনিওটাই বৰ সুখেৰে আছোঁ ঘৰত। আৰু তোমাক নিয়াৰ পাছত আমি 4টা হ'ম। নাই, মোৰ কোনো আপত্তি নাই। তেতিয়াহ'লে উৰি এটা দিবই পাৰি আৰু। অঁ, তেতিয়াহ'লে আমিও এতিয়া বিয়নী বুলি মাতিবই পাৰোঁ আৰু, নে কি কয় বিয়ৈ? অঁ, হয় আকৌ বিয়নী, মাতিয়ে দিলোঁ আৰু মই বিয়নী বুলি। এতিয়া আৰু আগৰ কামবিলাক আৰু আমি আগবঢ়াবহে কথা, নে কি কয়? অঁ, হয়। এতিয়া আৰু আগৰ কামবিলাক কেনেকৈ কিদৰে কৰা হয় সেইটো আলোচনা কৰিব লাগে। নাই, বাকী কথাখিনি আপোনালোকৰ ঘৰত নাপাতো দেই। আমিহে আপোনালোকৰ ঘৰলৈ আহিছোঁ। আপোনালোকোতো আমাৰ ঘৰলৈ এবাৰ যাব লাগিব। আপোনালোকক অহা দেওবাৰলৈ আমাৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছোঁ। আপোনালোক আমাৰ ঘৰলৈ যাব, আমি তাতে সকলো কথা আলোচনা কৰিম আৰু আমি আটাই মিলি এসাঁজ খাম। হ'বনে? হ'ব, কিয় নহ'ব? তেতিয়াহ'লে এতিয়া আমি আহিছোঁ। ঠিক আছে, কি পালে কি খালে আৰু, অসন্তোষ নাপাব আৰু। কি যে কয়, ইমান সোপা খোৱালে, আৰু খোৱা বোৱা কথাটো বাদেই দিছোঁ। আপোনালোকে আমাক যিমানখিনি আদৰ সন্মান কৰিলে আমাৰ বাবে সেয়াই যথেষ্ট। হ'ব দিয়ক, মানুহক খুৱাই বোৱাই ডাঙৰ কৰিব নোৱাৰি নহয়। পিছে এতিয়া আমি গৈ থাকোঁ। আপোনালোকক নিমন্ত্ৰণ জনালোঁ, আহিব বুলি আশাৰে বাট চাই থাকিম। অঁ, ঠিক আছে দিয়ক। ৰাগিনী, আহিছোঁ। তোমাক ফোন কৰিম, ৰিচিভ কৰিবা। মাজনী, তোমাক লৈ আমি আজি বহুত সুখী হৈছোঁ। তোমাৰ চকু পানী চাই ইমান দিনে আমি বৰ শান্তি আছিলোঁ। কিন্তু এতিয়া তুমি এজন যোগ্য ল'ৰাৰ লগত বিয়া হ'বলৈ ওলাইছা। ইমান ধনী ঘৰৰ মানুহ, তথাপিতো অকণো অহংকাৰ নাই। তোমাৰ হ'বলগীয়া শাহুমাজনী বহুত ভাল, আৰু তোমাৰ হ'বলগীয়া স্বামীও বহুত ভাল। গতিকে ভগৱানে যি কৰে ভালৰ বাবেই কৰে। তুমি যে আপত্তি নকৰিলা, সেইটোৱে মোৰ বাবে যথেষ্ট। মই বহুত সুখী হৈছোঁ মাজনী। মা, মই কেৱল তোমালোকৰ বাবেই এই বিয়াত মান্তি হৈছোঁ। মই নিজৰ কথা বাদ দিছোঁ মা। আৰু মোৰ বাৰু মানুহজন আৰু মানুহগৰাকী ভাল যেনেই লাগিছে। নাজানো আৰু ভগৱানে কি কৰে। ভগৱানে যি কৰে ভাল কৰে বুলি ভাবিয়েই আগবাঢ়িছোঁ। অঁ, ভগৱানে যি কৰে ভালেই কৰে। গতিকে তুমি সেই তোমাৰ টকাবাজ প্ৰেমিকৰ কথা চিন্তা নকৰি এতিয়াৰ পৰা তুমি এই মানুহজনৰ লগত সময় দিয়া, বুজিছা? ফোন কৰিলে ফোন ৰিচিভ কৰি ধুনীয়াকৈ কথা বতৰা পাতিবা। ল'ৰাজন প্ৰথম দেখাতেই মোৰ ভাল ল'ৰা যেন লাগিছে, আৰু মাকজনীও বৰ সাঁতুৰি। তুমি সেই ঘৰখনত বহুত সুখত থাকিব পাৰিবা। নাজানো আৰু দেউতা, ভগৱানে মোৰ কপালত যি লিখা আছে তাকেই হ'ব। কি মানে এইবোৰ? কি কথা ক'বলৈ আহিছ তই ছোৱালীজনী ফটোখন দেখাৰ পৰা দেখোন একেবাৰে খঙত ক'ব নোৱাৰা হৈ আছ। কি কাৰণে সেইজনী ছোৱালী বিয়া পাতিব নোৱাৰিম আমি? মই কৈছোঁ নহয় মা, সেইজনী ছোৱালী আমাৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে বুলি। ভাইটি, কি কৈ আছ তই এইবোৰ? মই ঠিকেই কৈছোঁ দাদা, দৰকাৰ নাই। আৰু পৃথিৱীত ছোৱালী নাইকিয়া হোৱা নাই নহয়। সেইজনী ছোৱালীক বিয়া পাতিবলৈ কোনো দৰকাৰ নাই। কিন্তু কিয় মানে, সেই ছোৱালীজনী আমাৰ লগতে পঢ়িছিল কলেজত। একেবাৰে দুখীয়া ঘৰৰ ছোৱালী। সেইবোৰ দুখীয়া ঘৰৰ ছোৱালী আমাৰ ঘৰলৈ বিয়া পাতি আমাৰ ধনী মানুহৰ ষ্টেণ্ডাৰ্ডটো কমাই দিব নিবিচাৰিবা, কৈ দিছোঁ। ভাইটি, কথা অকণমান চম্ভালি কবি। মানুহক ধনী দুখীয়া লৈ পেলাই ব্যৱহাৰ নকৰিবি, বুজিছ? তই নিজে কি কৰ? দেউতাৰ পেঞ্চনৰ টকাকেইটা মাৰ পৰা লৈ পেলাই তই সেইকেইটাৰে বিন্দাছ পিটনি মাৰি ঘূৰি ফুৰ। কিন্তু তোৰ নিজৰ বুলিবলৈ কিবা আছেনে? দাদা, তই ক'ৰ কথা ক'লৈ নিছ? মই কিবা এটা নকৰিলোঁ বুলি মই কি ঘৰৰ পৰা পইচা লৈ চলিব নোৱাৰিম নেকি? তই ক'ৰ কথা ক'লৈ নিছকে? যিটো কথা পাতি আছোঁ সেইটো ক। শুন আদিত্য, তোক মই ভালকৈ কৈছোঁ। জোখতকৈ বেছিকৈ দি তোক মই বহুত বেছি ওপৰত উঠাই দিলোঁ, যাৰ বাবে তোক এতিয়া মই তলে নমাব নোৱাৰা হ'লোঁ। তোৰ চাকৰি বাকৰি নাই, একো এটা নাই, পঢ়ি শুনিলি একো কৰিব নোৱাৰিলি, আৰু পঢ়িবলৈও মন কৰা নাই। তই একো এটা নাথাকিও তই যিটোহে ষ্টেণ্ডাৰ্ড থাক, এই ইঞ্জিনিয়াৰ হৈ পেলাই ককায়ে কিমান সাধাৰণভাৱে থাকে চাচোন। অলপমান ককায়েৰৰ পৰা শিকিবি। আৰু এতিয়া তই ইমান ধনী ঘৰৰ ছোৱালীজনী ভাল পাই দিছ, তাৰপিছত ঘৰলৈ আহি পেলাই ইয়াত আহি পেলাই সেইজনী কিবা খেলিমেলি নকৰিলেহে হ'ল। কিন্তু কৈ দিছোঁ, ছোৱালীজনী একেবাৰে ভাল নহয় বুলি মই শুনিছোঁ মানুহৰ মুখত। তাৰমানে শকুনিবোৰে মোৰ কথা তোমাৰ আগত লগালেহি। তাই বহুত ভাল ছোৱালী, ভাল বেয়াটো দৰকাৰ নাই। তাই সিহঁতৰ ঘৰখন বহুত ধনী, পিছত মোৰ কিবা প্ৰব্লেম হ'লে তাইৰ বাপেকে মোক সহায় কৰিব পাৰিব। মই সেইবোৰ কথা চিন্তা কৰি তাক ভাল পাইছোঁ। আৰু শুনা, তোমালোকে যদি এই ছোৱালীজনী বিয়া পতা নহয়, একেদিনাখনেই দাদাৰ লগত মোকো সেই একেখন ৰভাতে বিয়া পাতিবলৈ দিব লাগিব, কৈ দিছোঁ। কি? তই মাক এনেকৈ মুখে মুখে কথা ক'ব পাৰিছ? একেলগে মোৰ লগত তোক বিয়া পাতিবলৈ লাগে? অঁ, লাগে। সেই দুখীয়া ভিকহু ঘৰৰ ছোৱালীজনী আনি এইখন ঘৰত বোৱাৰী হ'ব যেতিয়া ময়ো একেদিনাই বিয়া পাতিম।
তেতিয়াহে যদি আমাৰ অকণমান ষ্টেণ্ডাৰ্ডটো থাকে। মোৰ যে লাজেই লাগিছে সেইজনীক নবৌ বুলি ক'বলৈ। ইমান দুখীয়া ঘৰৰ ছোৱালীজনীক নবৌ বুলি মই কেনেকৈ মাতিম ভাবিয়ে কিবা অশান্তি লাগিছে। আদিত্য চুপ থাক, দুখীয়া ধনীৰ কথা মোৰ ওচৰত নকবি। দুখীয়া কি মানুহ নহয় নেকি? হা আদিত্য কি কথা কৈছ তই এইবোৰ? হা, মই আজিলৈকে তোক এইবিলাক কথাটো শিকোৱা নাছিলোঁ। ধনী মানুহক ভাল ব্যৱহাৰ, দুখীয়া মানুহক বেয়া ব্যৱহাৰ কৰিবলৈ চাবি। কিন্তু বোৱাৰীজনী এইখন ঘৰলৈ অহাৰ পাছত তই যদি কিবা এনেকুৱা ধৰণৰ কথা কৈ বোৱাৰী মনত আঘাত দিয়া নহয়, তোক কিন্তু মই টকা পইচা দিয়া সকলো বন্ধ কৰি দিম। বিয়া পাতিলৈ ঘৈণীয়েৰক কি খোৱাবি? হ'ব, সেইবোৰ পিছত দেখা যাব। ঠিক আছে তেতিয়াহ'লে, তোৰ যদি ইমান বিয়া পাতিবলৈ মনেই আছে একেদিনাখনেই দুইটাৰে বিয়া পাতি দিম, হ'লতো? হ'ব। ককায়েক আৰু ভায়েকৰ বিয়াখন একেদিনাখনেই হৈ উঠিল। বিয়াৰ পাছত যেতিয়া ৰাগিনীয়ে আদিত্য অভিৰ ভায়েক বুলি গম পালে, তাই আচৰিত হৈ পৰিল। কোনোদিন তাই নভবা কথা এটাই তাইৰ জীৱনত হৈ গ'ল। একেখন ঘৰৰে ল'ৰা হৈ অভি আৰু আদিত্যৰ মাজত ইমান পাৰ্থক্য। অভি ইমান ভাল আৰু আদিত্য সি মোৰ জীৱনটোৱে শেষ কৰি পেলাইছিলে। মইতো কোনোদিন কল্পনাও কৰা নাছিলোঁ যে মই তাইৰ নবৌক হ'ম বুলি। মইতো অভিক মোৰ জীৱনত ঘটি যোৱা ঘটনাবিলাকৰ কথা ক'ম বুলি ভাবিছিলোঁ। কিন্তু এতিয়া কেনেকৈ ক'ম? কাৰণ মোৰ জীৱনটো অন্ধকাৰ কৰি পেলোৱা মানুহজন তেওঁৰ ভায়েক। এই কথাষাৰ গম পালে বৰ বেয়া কথা হ'ব। মই আৰু এই কথা কেতিয়াও কাৰো আগত নকওঁ, কেতিয়াও নকওঁ। মোৰ এই ঘৰখনত ইমান মৰম পাইছোঁ, মায়ে মোক ইমান মৰম দিছে। আৰু অভিৰ নিচিনা এজন হাজবেণ্ড পাবলৈ সঁচাকৈ ভাগ্য লাগিব। গতিকে মই মোৰ আগৰ কথাবোৰ কৈ মোৰ সংসাৰখনত কেতিয়াও আউল নলগাওঁ। ৰাগিনী, কি হ'ল? তোমাক মই মাতি আছিলোঁ, তুমি যোৱা নাই যে? অ' মা, মই যাব লৈছিলোঁৱেই। দুটামান বাচন আছে আৰু সেইকেইটা ধুই পেলাই একেবাৰে আজৰি হৈ যাম বুলি ভাবিছিলোঁ। ৰাগিনী, মই তোমাক কৈছিলোঁ নে নাই হা, যে তুমি ভাত পানী বনোৱা আকৌ বাচনখিনি তুমি কিয় নিজে ধুব লাগে? তুমি নিহাক নোকোৱা কিয়? হা, ঘৰখনৰ কাম এটা তাই হাতে নিদিয়ে, সকলোবোৰ কাম তোমাৰ ওপৰত। আৰু তুমি কি ক'ব নোৱাৰা যে বাচনকেইটাকে ধুই দিয়া বুলি? কিয় অকলে কৰি থাকা চব? হা, তাইতো নিজে নাজানেই কিবা এটা যে কৰিব লাগে। একো নহয় দিয়ক মা, মই এইবোৰ কৰি বৰ ভাল পাওঁ। ঘৰৰ কামকেইটা কৰাটোনো কিহৰ কষ্ট হয়? কথা সেইটোৱে নহয়, তাইও এখন ঘৰৰ বোৱাৰী। কিবা এটা কৰি তাই তোমাক সহায় কৰি দিব পাৰে নহয়। ধনী ঘৰৰ হ'ল বুলি তাই নিজকে একেবাৰে ক'ব নোৱাৰা হৈ থাকে। তাই যেন একেবাৰে মাটিত ভৰি নিদিবই। মোৰতো অকণো পচন্দ নাছিল। সেই একমাত্ৰ ল'ৰাটোৰ কাৰণে মই তাইক বোৱাৰী হিচাপে মানি লৈছোঁ। তেনেকৈ নক'ব, যিমান যি হ'লেও তাইও এতিয়া আপোনাৰ বোৱাৰী। কথাটো শুনিলে বৰ বেয়া কথা হ'ব মা। নাই, নুশুনে। তেনেকৈ ক'বলৈ মোৰো মন নাযায়, কিন্তু কি কৰিবা? চোৱাচোন, অহাৰ দিন ধৰি ৰুমতে সোমাই থাকে বেছিভাগ। আৰু তাৰ লগত যে কিবা কিবি খুটুখাটাকে লাগিয়ে থাকে। তাইক মানে ধনী ঘৰৰ ছোৱালী যে ইদিনৰ পিছত সিদিনা সিটো লাগে ইটো লাগে। সিদিনাখন মোৰ হাতৰ পৰা 20,000 টকা লৈছে। তাই বোলে তাক কিবা এটা পচন্দ কৰিছে, এটা বস্তুতে 20,000 টকা। আৰে ক'ৰ পৰা আহে লাখে হাজাৰ টকা? হা, বিচাৰিলেই সকলো বস্তু পায়নে? নিদিয়াৰ কাৰণে বোলে তাৰ লগত কাজিয়া লাগিছে, সেইকাৰণে উপায় নাপায় মই দি দিছোঁ 20,000 টকা। আৰু এনেকৈ যদি চলি থাকে আমাৰ ঘৰখন লাও হ'বলৈ বেছি দিন নাথাকিব। অঁ, সেইটো হয় বাৰু মা। তাই প্ৰায়ে আদিত্যৰ লগত খুব কাজিয়া কৰি থাকে। নাজানো সিহঁত দুটাৰ মাজত আচলতে হৈ থাকে কি। সেয়াই কথা। তাইক মানে দামী গিফ্ট লাগে। তাই যি বিচাৰে তাকে আনি দিব নোৱাৰিলে ল'ৰাটোৰ লগত কাজিয়া কৰে। সি এতিয়া একো এটা নকৰে, নেমেলে সি আনি দিব ক'ৰ পৰা? সি আগতে মোৰ পৰা টকা নিনি বিন্দাছ ডেকা কালটো কটালে। এতিয়া বিয়া পাতি লৈছে নহয়, সেই পাপা মছলাটো একো এটা কৰাৰ কথা চিন্তা নকৰিলে। ডাইৰেক্ট ককায়েকৰ বিয়া পতা দেখি তাকো বিয়া পাতিব লাগে। বেছি জেদ ধৰা দেখি বিয়াখন পাতি দিলোঁ। এতিয়া পাইছে মছলা। হয় দিয়ক, এনেকৈ হ'লে কথাবোৰ কিন্তু বৰ বেয়া হ'বগৈ। তাকেহে ভাবি নোপোৱা হৈছোঁ মই। হ'ব দিয়া, তুমি এইকেইটা বাচনকেইটা সোনকালে ধুই পেলাই শুই থাকাগৈ যোৱা, ময়ো শুওঁগৈ। গুড নাইট বা। মই গৈ থাকোঁ দিয়া। ৰাগিনী, আজি আবেলি ওলাই থাকিবা। মা, তুমিও ওলাবা। নতুনকৈ হলত চিনেমা এখন ৰিলিজ দিছে নহয়, গোটেইকেইটাই গৈ চাই আহিমগৈ। অঁ, হ'ব দিয়ক। ঠিক আছে, মই এতিয়া আহিছোঁ হা। যা। ৰাগিনী, আগতে হলত চিনেমা চাইছানে তুমি? কলেজত পঢ়ি থাকোঁতে এবাৰ দুবাৰ চাইছিলোঁ মা। কি হৈছে তহঁতৰ? কি হৈছে আপোনাৰ পিতেকক সোধক। মই আৰু তাৰ লগত থাকিব নোৱাৰোঁ। বাছ, হৈ গৈছে মোৰ। মই যাওঁ, মই ঘৰলৈ যাওঁগৈ। প্লিজ নিহা, বুজিবলৈতো চেষ্টা কৰা। তুমি এনেকৈ ঘৰ এৰি গ'লে মানুহে কি ক'ব কোৱাচোন? হা, আমাৰ বিয়া হোৱা হৈছে কেইদিন? হা, 3 মাহেই সম্পূৰ্ণ হোৱা নাই আমাৰ বিয়া হোৱা। আৰু তুমি এনেকৈ গুচি গ'লে সমাজত আমাৰ নাক কাণ সকলো যাব। তুমি কিয় বুজি নোপোৱা? হা, লাগ বুলি ক'লে প্ৰতিটো বস্তু তোমাক দিছোৱেই। মই চাকৰি নকৰোঁ নহয় তোমাক প্ৰতিটো কথা মই পূৰণ কৰিবলৈ। হা, কি হৈছে তহঁতৰ? কি কাৰণে তহঁতৰ ইমান কাজিয়া? হা, তহঁতেতো দুইটাই ভাল পাই বিয়া পাতিছিলি। আৰু নিহা, কি হ'ল? তুমিতো জানিছিলা সি যে চাকৰি বাকৰি নথকা এটা ল'ৰা বুলি।
তাৰ লগত বিয়া হোৱাৰ আগতে তুমি এইবোৰ কথা ভাবিব লাগিছিল হা তুমি তুমি কি কাৰণে তাৰ লগত বিয়াত বহিছিলা যদিহে তোমাক ইটোৰ পিছত সিটো বস্তু লাগি থাকে সি চাকৰি নকৰে নহয় ক'ত পায় সি তোমাৰ ডিমাণ্ড পূৰণ কৰিবলৈ হা জানিছিলোঁ মই নাই জানা বুলি কোৱা নাই নহয় ভাবিছিলোঁ আগতে বিয়াৰ আগতে যেনেকৈ মোক সকলোবোৰ খুজিলে দিয়ে এতিয়াও দিব বুলি ভাবিছিলোঁ ঘৰখনততো টকাৰ অভাৱ নাই দেউতাৰ টকাখিনিতো আপুনি পায়ে থাকে লগতে দাদা ইঞ্জিনিয়াৰ ভাইকক যে কিবা বস্তুৰ অভাৱ হ'বলৈ দিব মইতো সেইবোৰ ভবা নাছিলোঁ বহুত ডাঙৰ ভুল কৰিলোঁ এনেকুৱা পেকাৰ এটালৈ বিয়া হৈ নিহা তুমি মাৰ মুখে মুখে কথা ক'বলৈ ক'ত সাহস পালা কথা ক'বলৈ সাহস মোৰ আগৰ পৰাই আছে সেয়া লাগিলে কোনোবা ডাঙৰেই হওক বা সৰুৱেই হওক মই কাকো কেয়াৰ নকৰোঁ মোৰ যি মন যায় মই তাকে কৰিম গম পালা নিহা তুমি এতিয়া এইখন ঘৰৰ বোৱাৰী তুমি এতিয়া কথা কওঁতে এবাৰ ভাবি চিন্তি ক'বা আৰু তুমি এইবোৰ কি কাপোৰ পিন্ধিছা এজনী বোৱাৰী হৈ তুমি এনেকৈ এইবোৰ ড্ৰেছ পিন্ধি বাহিৰলৈ যাবলৈ ওলাইছা ঐ তইতো আমাৰ মাজত নোসোমাবি তোৰ দৰে ভিক্ষাৰী ঘৰৰ ছোৱালী এজনী এইখন ঘৰলৈ ধনী ঘৰলৈ বিয়া হৈ পেলাই তোৰ কি ফুটনি হৈছে নেকি তোৰ জীয়েৰে ইঞ্জিনিয়াৰ বুলি হা তই কি ভাবিছ তোক মই বৌ বুলি একেবাৰে আপুনি বুলি সম্বোধন কৰিম তোৰ আমাৰ মাজত মাতিবলৈ কোনো দৰকাৰ নাই তোৰ সিমানখিনি অকাতে নাই বুজিলি তুমি জোখতকৈ বহুত বেছি কথা কৈছা কিন্তু মই বহুত ধৈৰ্য ধৰি আছোঁ তুমি ডাঙৰ বোৱাৰী কেনেকৈ ক'বলৈ ক'ত সাহস পালা হা সম্বন্ধত তাই এতিয়া তোমাৰ বৌ তুমি তাইক আপুনি বুলি সম্বোধন কৰিব লাগে আৰু তুমি তাইক দুখীয়া বুলি হাঁহিবলৈ ক'ত অধিকাৰ পালা হা দুখীয়া ধনী সকলো সমান আমাৰ দৃষ্টিত দুখীয়া হ'লেও মানুহ ধনী হ'লেও মানুহ তোমাৰ দৰে ধনী হৈ এনেকুৱা নিজ মানসিকতা ৰখাতকৈ মানুহ দুখীয়া হোৱাটো বহুত ভাল বুজিছা ষ্টাৰ্ট আপ আপুনি বেছি মুখখনে পেক নকৰিব হা মই আপোনালোকৰ ফাল্টু কথা শুনিবলৈ ইয়াত ৰৈ থকা নাই বুজিছে আপোনাৰ এই 420 পিকচাৰটোৰ লগত মই বিয়া হৈ একদম জীৱনৰ ডাঙৰ ফুলটো কৰি পেলালোঁ পাপাই কৈছিল নালাগে সেই ফটোটোৰ লগত বিয়া হ'ব বুলি কিন্তু মই নামানিলোঁ মোৰ মনটো কি হৈছিল নাজানো এই বলিয়াটোৰ কাৰণে মই পগলা হৈ গৈছিলোঁ গতিকে মই এতিয়া নিজৰ ডিচিশ্যন নিজে লৈছোঁ মই ইয়াৰ লগত আৰু সংসাৰ কৰিব নোৱাৰোঁ মই ডিভোৰ্চ পেপাৰ পঠাই দিম চহী কৰি দিবলৈ ক'ব আপোনাৰ পুতেকক মই আৰু নোৱাৰোঁ এনেকুৱা ভিক্ষাৰী হেতাৰ লগত মই নোৱাৰোঁ লোকৰ হাতলৈ চাই টকা খুজি ই মোক বস্তু আনি দিয়ালৈ মই ধৈৰ্য ধৰিব নোৱাৰোঁ গতিকে ইয়াৰ লগত আৰু মই লাইফটো একেবাৰে কটাব নোৱাৰোঁ নিহা কি কৈছা তুমি এইবোৰ কথাবোৰ অকণমান চাই চিতি ক'বা মাক তুমি এনেকৈ কৈছা হা ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে সেইটো কি তোমাৰ মাৰে নিশিকালে নেকি আৰু তোমাৰ মায়ে তোমাক কিয় নিশিকালে টকা খুজিবলৈ হা এটা যে ইঞ্জিনিয়াৰ বনালে তোমাক কিয় নবনালে তোমাৰ নিহা প্লিজ কথাবোৰ অকণমান চাই চিতি ক'বা মোক যি কোৱা কিন্তু মাক কালি দি একো কথা নক'বা আৰে মা তোমাৰ আমাতকৈ কিমান ডাঙৰ হা মাক কেনেকৈ কথা ক'ব লাগে তুমি নাজানা আৰু শুনা বিয়াখন এনেকুৱা এটা বস্তু নহয় যে মন গ'লেই পাতিলা মন গ'লেই ভাঙিলা প্লিজ নিহা মই এখেতক কৈ তোমাক কি লাগে সকলো দিয়াবলৈ চেষ্টা কৰিম তুমি প্লিজ এই সংসাৰখন নাভাঙিবা মানুহৰ আগত এই ঘৰখনৰ কি বনাম ল'ব বাৰু কোৱাচোন এনেকৈ হ'লে সমাজৰ আগত দেখোন মুখ উলিয়াবলৈ লাজ লগা হ'ব প্লিজ নিহা এনেকৈ নকৰিবা চুপ তোক মই অথনিতে কৈছোঁ আমাৰ মাজত নামাতিবি বুলি তোৰ কিয়েকৈ মোক বস্তু দিবি তই ভাবিছা নেকি তোৰ দৰে মই 10 টকীয়া 5 টকীয়া বস্তু খুৱাব বুলি আৰে মোৰ মুখত ঘঁহা ক্ৰীমটোৰ দামেই 4,000 টকা বুজিলি মোৰ মেকআপে চেকআপে যিমানখিনি বস্তু লাগে 1 লাখৰ ওপৰত গম পালি তোৰ কিয়েক কৈ পেলাই বস্তু ল'বলৈ মই ইমান ভিক্ষাৰী হৈ থাকিব নোৱাৰোঁ এইখন ঘৰত ক'লোঁ নহয় মই ডিভোৰ্চ বিচাৰিছোঁ মই ডিভোৰ্চ দিম আৰু শুনা মোৰ পিছে যাতে এখোজো আহিবলৈ চেষ্টা নকৰা তোমাৰ ফুলনি মই আৰু ভুল যাবলৈ নাই মই জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো কৰিলোঁ মোৰ কাৰণে এইবোৰ বিয়া পতা কিবা পতা এইবিলাক সাধাৰণ কথা কাৰোবাৰ লগত থাকি ভাল পালে পাতিম বেয়া পালে ডিভোৰ্চ দিম কথা সিমানেই আজিকালি এইবোৰ হৈয়ে আছে কোনেও মোক নাহাঁহে তই যদি মোৰ পিছে আহা নহয় কৈ দিছোঁ কিন্তু মোক ইয়াত যৌতুকৰ বাবে মাৰপিট কৰে বুলি ডাইৰেক্ট জেলত ভৰাই থ'ম গতিকে মই ডিভোৰ্চ পেপাৰ পঠাই দিম যেনেকৈ পঠাম তেনেকৈ চহী কৰি দি পঠাবি আৰু মোক কোনোদিন কণ্টেক্ট কৰিবলৈ নিবিচাৰিবি কৈ দিলোঁ গুড বাই নিহা এনেকৈ নাযাবা নিহা মোক এৰি থৈ নাযাবা নিহা মই তোমাক বহুত ভাল পাওঁ প্লিজ নিহা তুমি মোক এনেকৈ এৰি থৈ নাযাবা নিহা শুনা না নিহা প্লিজ পিছে গৈ জেললৈ যাবলৈ মন আছে যদি যা ঘূৰি নাৰ পিছে দৌৰ মাৰ মা কি হ'ব এতিয়া মা মানুহৰ আগত মই বৰ লাজ পাম এইবোৰ কথা আগতেই ভাবিব লাগে ধনী ঘৰৰ ছোৱালী বিয়া পাতিছিলি নহয় পালি মছলাটো হা বিয়াৰ অৰ্থই বুজি নাপায় সিহঁতৰ বাবে বিয়াখন এখন খেল মন গ'ল ভাল লাগিলে দুদিনমান থাকিলে বেয়া লাগিল মনৰ ইচ্ছামতে গুচি গ'ল পালি ধনী ঘৰৰ ছোৱালী বিয়া কৰাই ৰাগিনী মই ভিতৰলৈ আহিছোঁ তুমি আহিবাচোন মোৰ ৰুমলৈ মোৰ মূৰটো কিবা কাম নকৰা হৈছে অলপমান মোৰ মূৰটো পিটিকি দিবা কি মা আপোনাৰ গা বেয়া কৰিছে নেকি বলক মই আপোনাৰ মূৰটো পিটিকি দিম ভিতৰলৈ বলক আপুনি এইবোৰ কথা ভাবি আপোনাৰ প্ৰেছাৰটো বঢ়াই নল'ব মা সকলো ঠিক হৈ যাব একো ঠিক নহয় ৰাগিনী একো ঠিক নহয় এইবোৰ চব শেষ হৈ গ'ল তাই আমাৰ ঘৰৰ মান সন্মান সকলো শেষ কৰি থৈ গুচি গ'ল মোৰ এইখন সমাজত যি এটা সন্মান আছিল তাইৰ কাৰণে আজি সকলো সন্মান শেষ সকলো শেষ কেনে লাগিল মিষ্টাৰ আদিত্য ধনী ঘৰৰ ছোৱালী বিয়া কৰাই কেনে লাগিল
চৰি ৰাগিনী মানে বৌ মোৰ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল বহুত ডাঙৰ এতিয়া চৰি ক'লে একো লাভ নাই বুজিলা ভগৱানে তোমাক উচিত শিক্ষা দিছে ধনী ঘৰৰ ছোৱালী বিয়া কৰাই দুখীয়া ঘৰৰ ছোৱালী বিয়া কৰালে ষ্টেণ্ডাৰ্ড কমি যাব কেনে লাগিল এতিয়া ধনী ঘৰৰ ছোৱালী বিয়া কৰাই ৰাগিনী ভগৱানে মোক উচিত শিক্ষা দিছে মই কৰা ভুলৰ বাবে ভগৱানে মোক উচিত শিক্ষা দিছে যিখন সমাজৰ কথা চিন্তা কৰি ষ্টেণ্ডাৰ্ডৰ কথা ভাবি মই তোমাৰ দৰে এজনী লখিমী ছোৱালীক ৰিজেক্ট কৰিছিলোঁ তাৰ শাস্তি আজি মই পাই গ'লোঁ ৰাগিনী দেখিলেনে বন্ধু বান্ধৱীসকল আদিত্যই ৰাগিনীক কেৱল দুখীয়া হোৱাৰ বাবেই তাইক এৰি দিছিল হাজাৰবাৰ ৰাগিনীয়ে ৰিকুৱেষ্ট কৰাৰ পাছতো সি তাইক আঁকোৱালি নল'লে আৰু সি ধনী ঘৰৰ ছোৱালী বিয়া কৰালে এফালে ৰাগিনীয়ে জীৱন সংগী হিচাপে আদিত্যৰ ককাইক অভিক পালে তেওঁ এজন বহুত ভদ্ৰ ল'ৰা ৰাগিনীক বহুত মৰম কৰে ৰাগিনী এতিয়া বহুত সুখী আৰু আনফালে আদিত্যৰ অৱস্থা সেয়া আপোনালোকেতো দেখিলেই বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ আপোনালোকৰ বাবে এটি ধুনীয়া কাহিনী লৈ আকৌ আহিম ধন্যবাদ